ওয়েলকাম টু জব ভাস্কৰ। আজি আপোনালোকৰ কাৰণে লৈছোঁ নতুন এটা চাকৰি ৰিক্ৰুটমেণ্ট। সেইটো হৈছে ইণ্ডিয়ান পোষ্টেল দিল্লী PLI এজেণ্ট ভেকেঞ্চি হয়। এইটো এটা PLI এজেণ্ট ভেকেঞ্চি হয়। লগতে ইয়াতে আৰু এটা বস্তু পাব, এইটো দিল্লী নৰ্থ ডিভিজনৰ কাৰণে হয়। অলৰেডি যিসকলে দিল্লীত বসবাস কৰিছে বা দিল্লীত যিকোনো প্ৰাইভেট ছেক্টৰত কাম কৰিছে তেখেতসকলৰ কাৰণে ভাল। অনলি 10 পাছ হয়, অনলি 10 পাছ। ইয়াতে দুটা পোষ্ট আছে। এটা হৈছে ডাইৰেক্ট এজেণ্ট এণ্ড ফিল্ড অফিচাৰ পোষ্টেল লাইফ ইঞ্চুৰেঞ্চ PLI, যিটো আৰু ৰুৰাল পোষ্টেল লাইফ ইঞ্চুৰেঞ্চ হয়। তিনিটা পোষ্ট আছে ইয়াতে। আপোনালোকৰ ইণ্টাৰভিউ 10 আগষ্টৰ পৰা 31 আগষ্টলৈকে আছে। তো এতিয়া আপোনালোকৰ সময় আছে আপোনাৰ লগত, আপুনি এবাৰ গৈ চেক আউট কৰিব পাৰে। সকলোখিনি ডিটেইল মই এই ভিডিঅ'ত দি আছোঁ। অলপ হাইলাইট অলপ দেখুৱাই দিছোঁ আপোনালোকৰ কাৰণে। এতিয়া অৰ্গেনাইজেশ্যন কৰিছে দ্য ডিপাৰ্টমেণ্ট অফ পোষ্টেল ইণ্ডিয়াৰ হয়। পোষ্টৰ নামখিনি মই কৰিলোঁ PLI আৰু PR RPL এজেণ্ট আৰু ফিল্ড অফিচাৰ পোষ্ট। টোটেল 200টা ভেকেঞ্চি আছে। দিল্লীৰ কাৰণে হয়। অনলি 10 পাছ হয়। যিসকলে 10 পাছ কৰিছে তেখেতলোকৰ কাৰণে বহুত ধুনীয়া এটা সুযোগ হয়। আৰু যি অলৰেডি দিল্লীত বসবাস কৰিছে বা দিল্লী কিবা কাৰণত প্ৰাইভেট ছেক্টৰত জব কৰিছে তেখেতলোকৰ কাৰণে ভাল। লাষ্ট ডেট হৈছে 30/10/2026 চন হয়। 30 তাৰিখলৈকে আপোনালোকক সময়সীমা দিয়া হৈছে। আকৌ আপোনালোকক দেখুৱাই দিছোঁ মই ডেটখিনি। 10/8 পৰা ইণ্টাৰভিউ ষ্টাৰ্ট হৈছে। লাষ্ট ডেট 30/10লৈকে হয়। 30/10লৈকে আপোনালোকে এবাৰ গৈ চেক আউট কৰিব পাৰে। এই পোষ্টটোৰ কাৰণে এজ হৈছে মিনিমাম 18 বছৰ আৰু মেক্সিমাম 50 বছৰ বয়সলৈকে আপোনালোকে ইয়াতে গৈ ইণ্টাৰভিউ দিব পাৰিব। ডাইৰেক্ট ভৰ্তি কোনো ধৰণৰ ফৰ্ম ফিল আপ নাই। ডাইৰেক্ট আপুনি ইণ্টাৰভিউ দিব, সেই তেতিয়াই লগে লগে চিলেকশ্যন হ'ব। লগে লগে আপোনালোকক তাতে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰা হ'ব। মই কৈছিলোঁ চিলেকশ্যন প্ৰচেছখিনি আকৌ এবাৰ দেখুৱাই দিছোঁ। ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হয়। ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ডাইৰেক্ট ইণ্টাৰভিউ, আৰু কোনো ধৰণৰ ইয়াতে বেলেগ নাই। মই আপোনালোকক কৈছিলোঁ 200টা ভেকেঞ্চি আছে আৰু অনলি ফৰ 10 পাছ হয়। যিসকলে 10 পাছ কৰিছে তেখেতলোকৰ কাৰণে ভাল। এতিয়া এই ইণ্টাৰভিউটো ক'ত হৈছে সেইটো আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে এই ডেটত যাব লাগিব, যিটো ডেট মই কৈছোঁ সেই ডেটত যাব লাগিব। 11টা বজাৰ পৰা অফিচ খোলা থাকিব। চুপাৰিনটেণ্ডেণ্ট অফ পোষ্ট অফিচ, ৰুম নম্বৰ দ্য DAP বিল্ডিং, চিভিল লাইন, দিল্লী 110045 হয়। এই এড্ৰেছত গৈ আপোনালোকে ইণ্টাৰভিউটো দিব লাগিব। এইটো হৈছে আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যন। যিটো নটিফিকেশ্যন মই আপোনালোকক দেখুৱাইছিলোঁ এইটো হৈছে অফিচিয়েল নটিফিকেশ্যন, য'ত আপোনালোকে সকলোখিনি তথ্য আপুনি দেখিব পাৰিছে। ডাইৰেক্ট এজেণ্ট, ফিল্ড অফিচাৰ, পোষ্টেল লাইফ ইঞ্চুৰেঞ্চ আৰু ৰুৰাল পোষ্টেল লাইফ ইঞ্চুৰেঞ্চ, এই সকলোখিনি আপোনালোকে ইয়াতে গৈ এপ্লাই কৰিব পাৰিব। বেছি নহয়, মাত্ৰ আপোনালোকে 18 বছৰ বয়স হ'ব লাগিব। লগত আপোনালোকে লাগিব 10 পাছ হয়। যিসকলে 10 পাছ কৰিছে, 18 বছৰ হৈ গৈছে, তেখেতলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু চেলেৰীৰ কথা ইয়াতে ইনফৰ্মেশ্যন দিয়া নাই। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।